গৌৰীপুৰ পপুলাৰ হস্পিটেলত এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত পতিত হোৱা এগৰাকী 58 বয়সীয়া ৰোগীক গৌৰীপুৰত থকা ব্যক্তিগত চিকিৎসালয় পপুলাৰ হস্পিটেলত ভৰ্তি কৰায়। কিন্তু সুস্থ ৰোগীগৰাকীক NSTCI দিয়াৰ পিছতে মৃত্যু হয় ব্যক্তিগৰাকীৰ। মৃত্যু হোৱা ব্যক্তিজনৰ নাম ভগীৰথ হালদাৰ বুলি জানিব পৰা গৈছে। অভিযোগ মতে দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈ ভগীৰথ হালদাৰ নামৰ ব্যক্তিজনৰ হাত ভাঙি যোৱাৰ ফলত গৌৰীপুৰ পপুলাৰ হস্পিটেলত ভৰ্তি কৰায়। কিন্তু ডক্টৰে ৰোগীগৰাকীক সুস্থ হোৱাৰ পিছতো অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে। সেইমতে ৰোগীজনক অস্ত্ৰোপচাৰ কেন্দ্ৰত সোমোৱাই NSTCI দিয়াৰ পিছত ৰোগীগৰাকীয়ে অসুস্থ হোৱাৰ ফলত মৃত্যু হয়। যদিও হস্পিটেল কৰ্তৃপক্ষই হাৰ্ট ব্লক হৈ মৃত্যু হৈছে বুলি পৰিয়ালৰ লোকক অৱগত কৰে। ইয়াকে কেন্দ্ৰ কৰি হস্পিটেলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। এক্সিডেণ্ট পেচেণ্ট আছিলে, বাইক আৰু ডাম্পাৰৰ লগত এক্সিডেণ্ট হৈছিল। তাৰপিছত অনাৰ পিছত আমি এডমিট কৰিলোঁ। পেচেণ্ট ৰবিবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, আজি বৃহস্পতিবাৰ একদম টনটনা পেচেণ্ট আছিলে। মূৰত নিউৰ'লজি ডাক্তৰে চাই আছিলে। নিউৰ' চাৰ্জনে আজি একদম অ'কে কৰি দিছে যে পেচেণ্ট একদম টনটনা, কোনো প্ৰব্লেম নাই। তাৰপিছত অৰ্থপেডিকৰ লগত আপোনালোকে আলোচনা কৰক। তাৰপিছত কালি আমি অৰ্থপেডিক ডাক্তৰৰ লগত আলোচনা কৰিলোঁ। ডাক্তৰে ক'লে যে সেইটো অপাৰেশ্যন কৰিব লাগিব, হাত ভাঙিছে তো, হাতত 2-3 জেগাত ভাঙিছে, এইটো অপাৰেশ্যন। আমি ক'লোঁ যে ছাৰ ইমান দুৰ্বল আছে, এতিয়া অপাৰেশ্যন কৰা যাব? কৰা যাব, কোনো অসুবিধা নাই। আমি কৈছোঁ তেতিয়াহ'লে আপুনি ৰিফাৰ কৰি দিয়ক, আমি গুৱাহাটীত লৈ যাওঁ। নাই আমি ইয়াত পাৰিম, কোনো নাই, হাতেৰহে ভাঙা। তাৰপিছত আজি 3:30 বজাত সিহঁতে অপাৰেশ্যন OTত সোমালে। একদম টনটনা, সব টেষ্ট। মই ক'লোঁ যে ছাৰ সব টেষ্ট সব অ'কে আছে? সব অ'কে আছে, কোনো অসুবিধা নাই। ডাক্তৰে কৈছে ৰমেশ সিংনা, অৰ্থপেডিক্স। তাৰপিছত 3:30 OTত সোমাইছে। OTত সোমাই পেলাই আধা ঘণ্টাৰ পিছত সিহঁতে কৈ আছে যে এই হাৰ্ট এটেক কৰিছে পেচেণ্টে। কিয় হাৰ্ট এটেক কৰিব? টনটনা ৰোগী আপোনালোকে OTত সোমাইছে, এতিয়া কৈছে হাৰ্ট এটেক কৰি আছে। তাৰপিছত OTৰ পৰা ওলাই আকৌ ICUত সোমাইছে। ICUত সোমোৱাৰ পিছত কয় কি নাই, আপোনাৰ পেচেণ্ট মাৰা গৈছে। ICUত কি কাৰণ সোমালে? পইচাৰ কাৰণে ICUত সোমাইছে? পইচাৰ কাৰণে। মই ভাবিছোঁ এটা NSTCI অভাৰড'জ দিছে, নহ'লে এনেকুৱা টনটনা পেচেণ্ট কেতিয়াও নমৰে। ঘৰৰ মানুহ গম পায়? ঘৰৰ মানুহ গম পায়, আহি আছে, ঘৰৰ মানুহ আহি আছে। সেইকাৰণে আমি যাতে আমাৰ নিচিনা আৰু কোনো যাতে নিজৰ পিতাকক এনেকুৱা হেৰুৱাব লগাত নপৰে, সেইকাৰণে আজি আমি উচিত ন্যায় আৰু তদন্ত বিচাৰিছোঁ ইয়াৰ কাৰণে। মানে বিহুছৰ মানে বেজি যিটো অভাৰড'জ কৰাৰ পিছত এই ঘটনাটো হৈছে। একদম টনটনা ৰোগী। 3:30 মান বজাত সোমালে, ৰাতিপুৱা 5:30 মান বজাত ওলালে। 2 ঘণ্টা লাগিল। 2 ঘণ্টাৰ আগতে হ'লহেঁতেন না, যেতিয়া ৰেডি কৰিছিল, প্ৰিপাৰেশ্যন লৈছিল, তেতিয়া কাৰ্ডিয়াক এটেক লৈছে। আমাক জনালে 2 ঘণ্টাৰ পিছত ওলাই দিলে 5:30 মান বজাত। ইনজুৰিটো ক'ত হৈছিল? হাত ভাঙিছিল, লেফ্ট হেণ্ডটো। হাতৰ অপাৰেশ্যন আছিল। হাতৰ অপাৰেশ্যন আছিল। ৰোগী মাৰা যায় নেকি? ব্ৰেইনৰ অপাৰেশ্যন নাছিল এইটো। ঠিক আছে।